কামৰ বেছি ভিৰাভিৰি হোৱাৰ কাৰণে এতিয়া আমাৰ ঠিকাদাৰো লাগি গৈছে কামত। উপায় নাই আৰু বেলেগৰ লগত কিমান মিস্ত্ৰীহঁতৰ লগত চিঞৰি থাকিব, নিজে লাগি গ'ল আৰু উপায় নাই। আৰু এয়া আমাৰ ইলেক্ট্ৰিচিয়ান আছে, ইলেক্ট্ৰিচিয়ানো কাম আৰম্ভ কৰিছে। এওঁলোকে বহুত মেহনত কৰি কামখিনি বহুত সুন্দৰকৈ কৰিছে। সঁচাকৈ মানে কামখিনি ভাল হৈছে। আৰু ক'ব গ'লে মিস্ত্ৰীখিনি মানে বহুত কষ্টৰে ঘৰ এটাৰ কাম কৰিলে খুব সুন্দৰকৈ কৰিব বিচাৰে। তাৰ ভিতৰত দুটা এটা ভুল ভ্ৰান্তিটো হৈ যায় কাম কৰোঁতে কৰোঁতে, সেইটো চবৰে হয়। ইঞ্জিনিয়াৰ যদি কণ্টিনিউ ছাইডত থাকে তথাপিও ভুলটো হৈ যায় আৰু সেইটো পিছত শুধৰণিও কৰা হয়। আৰু এয়া লেবেলিং, ছাদ লেবেল কৰি আছে। এয়া লেবেল পাইপ ধৰি পেলাই এয়া ছাদৰ লেবেলিং হ'ব আজি। আপোনাৰ সম্পূৰ্ণ ছাদৰ ৰডখিনিও বাণ্ডিং হৈ গ'ল আৰু আজি ফাইনেল লেবেলিং কৰি আছে। আৰু সৰু সুৰা দুটা এটাকৈ কাম আছে, সেয়াও হৈ আছে। মোটামুটি আপোনাৰ কামখিনি হৈ গ'ল। 2 এদিনতে ছাদটো ঢলাই দিয়াৰ ব্যৱস্থা কৰা হ'ব। হাই, আজি আহিলোঁ কামৰ ছাইডত আৰু আজি আপোনালোকক মই দেখাম মোৰ যোনটো ৰাউণ্ড চিৰি আছিলে সেই ৰাউণ্ড চিৰিটো। আৰু ৰাউণ্ড চিৰিটো সম্পূৰ্ণ চাটাৰিং হৈ গ'ল। চাটাৰিং কৰি আকৌ ৰডটো বাইণ্ডিং হৈ গ'ল। আপোনালোকক মই দেখাই আছোঁ বেক কেমেৰা দি। এইটো এয়া ৰাউণ্ড চিৰিৰ সম্পূৰ্ণ ৰড বাইণ্ডিং হৈ গ'ল। ৰড বাইণ্ডিঙৰ কাম সম্পূৰ্ণ হৈ গ'ল। এয়া চাইছে। এতিয়া যোনখিনি ধাপ হ'ব, ষ্টাইৰ যোনখিনি হ'ব সেইখিনি ফিটিং কৰি আছে। আৰু এয়া তলত মিস্ত্ৰী বহি আছে। মামা অকণমান চাই দিয়া। এইটো আমাৰ মামাই বনাইছে ৰাউণ্ড চিৰিটো। ৰাউণ্ড চিৰিটো চাই কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু আমাৰ ইফালে ৰাউণ্ড চিৰিৰ চৰ্চাটো খুব কম, সেইকাৰণে মিস্ত্ৰী পাবলৈ অলপ অসুবিধা হয়। কিন্তু পচন্দ মতে মোৰ কাম হৈছে, যেনেকৈ মই বিচাৰি আছিলোঁ। সুন্দৰকৈ জালিটো বান্ধিছে। কোনো ধৰণৰ ইয়াত ভীম বা পষ্টৰ কোনো হেৰি নাই, কানেকশ্যন নাই। এই তল ছাইডৰ পৰা 3টা বা 4টা ষ্টেপ চিধাকৈ আহিব। তাৰপিছত আকৌ পূৰা ৰাউণ্ডটো ঘূৰি পেলাই যেতিয়া ওপৰত ছাদ পাওঁ হ'ব তেতিয়া আকৌ 3টা বা 4টা ষ্টেপ চিধাকৈ উঠিব। আৰু ইয়াৰ সম্পূৰ্ণ ৰাউণ্ডটো এইটোৱে হয়। চাইছে আপোনালোকে, চাই পেলাই কেনেকুৱা লাগিছে জনাব মোৰ ৰাউণ্ড চিৰিটো। আৰু মানে ঘৰৰ ভিতৰত এটা মানে ৰাউণ্ড চিৰি হ'ব লাগে বুলি আগৰ পৰাই মানে হেৰি আছিলে, মনত আশা আছিলে। ৰাউণ্ড চিৰিটো সঁচাকৈ হৈয়ে গ'ল প্ৰায়। চাটাৰিঙৰ পিছত এতিয়া ৰড বাইণ্ডিঙো হৈ গ'ল। তো অলপ সময় পিছত যোনখিনি ধাপ সেইখিনিও হৈ যাব। তো সেইটো আপোনালোকক মই দেখাই আছোঁ। কামৰ বেছি ভিৰাভিৰি হোৱাৰ কাৰণে এতিয়া আমাৰ ঠিকাদাৰো লাগি গৈছে কামত। উপায় নাই আৰু বেলেগৰ লগত কিমান মিস্ত্ৰীহঁতৰ লগত চিঞৰি থাকিব, নিজে লাগি গ'ল আৰু উপায় নাই। আৰু ইয়াৰ ৰাউণ্ড চিৰিটো, ইয়াৰ ছাইডৰ যোনখিনি চাটাৰিং ফিটিং হৈ আছে, ইয়াৰ তলৰ ধাপ মাৰিছে 4-5টা, আকৌ ওপৰত এয়া ৰেডি কৰিছে। আৰু এয়া আমাৰ ইলেক্ট্ৰিচিয়ান আছে, ইলেক্ট্ৰিচিয়ানো কাম আৰম্ভ কৰিছে। এয়া যোনখিনি লাইট হ'ব, লাইটৰ বক্স, এয়া ফেন বক্স জোখমাখখিনি কৰি আছে।